নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল FLS ফাউণ্ডেশ্যনেল লাৰ্ণিং ষ্টাডি এই FLSৰ সম্পৰ্কীয় এটি জৰুৰী খবৰ আহিছে। আপোনালোকক সেই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। ইতিমধ্যে আপোনালোকে জানে আমাৰ ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন সময়ত বিভিন্ন ধৰণে মূল্যায়ন কৰি থকা হৈছে। তেওঁলোকৰ পাৰদৰ্শিতা তেওঁলোকৰ লাৰ্ণিং আউটকাম কিমান হৈছে সেইটো জুখি থকা হৈছে আৰু তাৰ ওপৰত ভিত্তি কৰি বিভিন্ন পৰিকল্পনা কৰি থকা হৈছে। এতিয়া NCERT আৰু SCERTৰ সহযোগত অসমতো এই FLS ফাউণ্ডেশ্যনেল লাৰ্ণিং ষ্টাডি তাৰ এটি বিশেষ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু এই পৰীক্ষাটো কেতিয়া অনুষ্ঠিত হ'ব তাক লৈ এখন বিশেষ চিঠি ইতিমধ্যে আহিছে। ইতিমধ্যে আমাৰ বিদ্যালয়বিলাকত FLSৰ যি কুৱেশ্যন পেপাৰ মানে আগতে বনাই থোৱা কুৱেশ্যন পেপাৰ সেইবিলাক প্ৰেক্টিছ কৰিবৰ কাৰণে দি আছে। নিশ্চয় আপোনালোকে আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলকো FLSৰ বিভিন্ন মিডিয়ামৰ ক্ষেত্ৰত হিন্দীয়ে হওক বড়ো হওক এছামিজ হওক বা তেনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰবিলাক দি আপোনালোকে কি কৰিছে ছাত্ৰ ছাত্ৰীসকলক সেইখিনি প্ৰেক্টিছ কৰাই আছে। এতিয়া আমাৰ অসমত FLS অনুষ্ঠিত হ'বলৈ গৈ আছে 9 মাৰ্চ 2026 পৰা 13 মাৰ্চ 2026লৈকে, অৰ্থাৎ মাৰ্চৰ মাহৰ 9 তাৰিখৰ পৰা মাৰ্চৰ মাহৰ 13 তাৰিখৰ ভিতৰত অসমত এই FLS ফাউণ্ডেশ্যনেল লাৰ্ণিং ষ্টাডিৰ যিটো এছেছমেণ্ট সেই এছেছমেণ্টটো অনুষ্ঠিত হ'ব। এতিয়া কথাটো হ'ল আপোনালোকৰ কোন কোন বিদ্যালয়ত এই FLS অনুষ্ঠিত হ'ব সেই তাক লৈ এটি বিশেষ নিৰ্দেশনা আছে। অসমত যিহেতু বহুত বিদ্যালয় আছে সেই আটাইবিলাক বিদ্যালয়তে আমাৰ কি নহয় FLS অৰ্থাৎ ফাউণ্ডেশ্যনেল লাৰ্ণিং ষ্টাডিটো অনুষ্ঠিত নহয়, ৰেণ্ডমলি সিলেক্ট কৰা হৈছে আৰু এইটো NCERT দিল্লীৰ তৰফৰ পৰা এইটো সিদ্ধান্ত কৰা হৈছে, ৰেণ্ডমলি বাছি দিয়া হৈছে যে কি অসমত সিলেক্টেড সেই বিদ্যালয়বিলাকতহে FLS অনুষ্ঠিত হ'ব আৰু আমাৰ কোন কোন জিলাৰ কোন কোন বিদ্যালয়ত FLS ফাউণ্ডেশ্যনেল লাৰ্ণিং ষ্টাডিৰ এই পৰীক্ষাটো অনুষ্ঠিত হ'ব, এছেছমেণ্টটো অনুষ্ঠিত হ'ব তাক লৈ ইতিমধ্যে আপোনালোকৰ নিৰ্দিষ্ট ডিষ্ট্ৰিক্টৰ জৰিয়তে জনাই দিয়া হ'ব। গতিকে আপোনালোকে আমাৰ যিহেতু এতিয়া প্ৰায় মূল্যায়ন হ'বলৈ গৈ আছে, চতুৰ্থ যিটো মূল্যায়ন হ'বলৈ গৈ আছে, সামেটিভ ইভালুৱেশ্যন হ'বলৈ কাৰণে গৈ আছে, ছেকেণ্ড সামেটিভ ইভালুৱেশ্যন। গতিকে আপোনালোকে তাৰ লগতে যিহেতু তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই ফাউণ্ডেশ্যনেল লাৰ্ণিং ষ্টাডি এই এছেছমেণ্ট যিটো অনুষ্ঠিত হ'ব, গতিকে তাক ক্ষেত্ৰত আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক অকণমান সজাগ সচেতন কৰিব আৰু ব্লকৰ লগত যোগাযোগ কৰি বা নিৰ্দিষ্ট CRC কোঅৰ্ডিনেটৰৰ লগত যোগাযোগ কৰি আপোনালোকৰ বিদ্যালয়খনত সেই FLS অনুষ্ঠিত হ'ব নে নহয় সেইটো আপোনালোকে জানি ল'ব। ছাৰ বাইদেউসকল ভিডিঅ'টো যদি এইখিনি কথা ক'লোঁ, ভিডিঅ'টো যিমান পাৰে সিমান আগলৈকে ফৰৱাৰ্ড কৰিব। ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।